আঞ্চলিক ময়দানৰ পৰা সকলো অসমবাসীৰ ৰাইজলৈ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে আজি ঈদ উল ফিতৰৰ শুভেচ্ছা জনাইছোঁ। যিহেতু আজি পবিত্ৰ দিন, যোৱা 1 মাহ 30 দিন ইছলাম ধৰ্মাৱলম্বী লোকসকলে আমি ৰোজা ধৰি আমাৰ ভুল ত্ৰুটিৰ বাবে আল্লাহৰ ওচৰত মাফ খুজি তেখেতক ৰাজি কৰিবৰ কাৰণে আমি দোৱা প্ৰাৰ্থনা জনালোঁ। আৰু সেইবাবে আজি ঈদৰ এই সুখৰ ক্ষণত আমি বিহপুৰীয়া আঞ্চলিক ৰাইজৰ হৈ সমূহ অসমবাসী ৰাইজক তথা ভাৰতবৰ্ষৰ সকলো ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজক ঈদৰ শুভেচ্ছা জনালোঁ। কিন্তু আমাৰ এই ঈদটো 30 দিন ৰোজা ৰখা হয়। এই ৰোজাৰ দিয়া হৈছে, কোৰাণত উল্লেখ আছে যে আল্লাই এই 30 দিন আমাক ৰোজা ৰাখি পেলাই আমাৰ যি জীৱনৰ ভুল ত্ৰুটি গুনাহ কৰিছোঁ আমি এই সকলো গুনাহৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আমাক এই ৰোজা দিছে। আৰু এই ৰোজা মাহতে আমি ৰোজা ধৰোঁ, নামাজ পঢ়োঁ, কোৰাণ পঢ়ি আমাৰ যি ভুল ত্ৰুটি আমাৰ জীৱনৰ যি দুখ ত্ৰুটি গুনাহ কৰিছোঁ আমি এই গুনাহৰ পৰা তেখেতৰ ওচৰত আমি মাফ বিচাৰোঁ, যাতে আমাৰ জীৱনৰ সকলো ভুল ত্ৰুটি তেখেতে মাফ কৰি দিয়ে।